গুড মৰ্ণিং আৰু নমস্কাৰ। এই ফটোত দেখিছে ভাইটিজন, তেওঁ হৈছে অনাম ৰাজুৱাৰ আৰু তেখেতৰ আজি জইনিং আছে অসম পুলিচত। তো বলক আজিৰ মিনি ব্লগটি আৰম্ভ কৰিছোঁ। তেখেতৰ ঘৰত ৰাতিপুৱাই উপস্থিত হৈছিলোঁ আৰু তেখেতেও যাবলৈ সাজু হৈয়ে আছিলে বাৰু। অন্তিম সময়ত তেখেতক দেখা কৰিলোঁ, ফটো 2-1 কপি ল'লোঁ আৰু এয়া তেখেতৰ যাত্ৰাটি তেখেতে আৰম্ভ কৰিলে। লগতে আমিও আছিলোঁ কিছু দূৰলৈকে, বাইকেৰে গ'লোঁ কিছু দূৰ। তাৰপিছত তেখেতৰ পেহা ঘৰলৈকে গৈছিলোঁ আৰু পেহা ঘৰৰ পৰা তেখেতৰ গাড়ীয়েদি আমি ৰঙাপুৰৰ অভিমুখে ৰাওনা হ'লোঁ। এয়া তেখেতৰ গাড়ী আৰু তেখেতৰ লগত নিয়া বয়বস্তু গাড়ীয়েদি তেখেতসকলে ষ্টেচনলৈ উপস্থিত হ'ল আৰু ভাইটি এজনৰ সৈতে আমি বাইকেদি আহিলোঁ। বৰদলি পাইছোঁ, ধুনীয়া সেউজীয়া পৰিৱেশ, দুই কাষে বাগান আৰু কিছু দূৰৰ পিছতে আমি ৰঙাপাৰা ষ্টেচন পাম। এয়া হৈছে ৰঙাপাৰা ষ্টেচন, ৰঙাপাৰা জাংচন, ৰেলৱে জাংচন উপস্থিত হ'লোঁ। ইয়াৰ ওপৰৰ পৰা ৰঙাপাৰা জাংচনৰ ভিউটি আৰু গাড়ীও আহি উপস্থিত হৈছিল। যিহেতু তেখেতসকলে আগতীয়াকৈ উপস্থিত হ'ল, আমি পিছে গৈ পালোঁ। এয়া তেখেতৰ চিটটি ল'লে, চিটত বহিলে আৰু ট্ৰেইনো যাবলৈ হ'ল। তেখেতক বাই বাই দিছে দেই, শুভেচ্ছা জনালোঁ। তোমাৰ যাত্ৰাটি সফল হওক, তোমাৰ ট্ৰেইনিং সফলতাৰে সম্পূৰ্ণ কৰা আৰু উভতি আহিবা খাকী বৰ্ডিত, খাকী পোচাকত। ট্ৰেইন যাবলৈ হ'ল আৰু অলপ সময়মান তাতে আমি ৰখিলোঁ। তাৰপিছত আমিও উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰলৈ বুলি। যিটো সময় প্ৰায় 8:30মান বাজিছিলে, ৰাতিপুৱা 8:30মান বাজিছিল। আমিও উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি বাইকেৰে গৈছিলোঁ, গতিকে বাইকেৰে উভতিলোঁ। এই আছিলে মোৰ সৰু মিনি ব্লগটি। প্ৰথম বনাইছোঁ, কেনেকৈ হৈছে চাব আৰু জনাব। ভাল হ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, পেজটিও ফ'ল' কৰিব। ধন্যবাদ।